মই জন্মৰ পৰা যিমান জনা হোৱাৰ পৰাই এইটো অৱস্থাতে দেখি আহিছোঁ। অলপ ডাঙৰ হওঁতে গম পাইছিলোঁ যে এটা থিয়েটাৰ পাৰ্টি আছিলে। আমি তেতিয়া বহুত সৰু, তাৰপিছৰ পৰাতো এইটো এনেকৈ আছে। একাংশ সংবাদ মাধ্যমত ভূত বাংলা বা কিবা কিবি শব্দ প্ৰয়োগ হৈ এই ক্ষেত্ৰত কেতিয়াবা পৰিয়ালৰ লোক হিচাপে দুখ পায়, সেই ক্ষেত্ৰত কি ক'ব আপুনি? এইটো মই বুলিয়ে নহয়, আমাৰ গাঁওখনেও অঞ্চলৰ মানুহে দুখ পায়, তাৰ প্ৰতিবাদো কৰিছে যে যি দিয়ে তেওঁক ফোন কৰি। দেখা যায় যে পৰিয়ালৰ সদস্য হিচাপে এইটো সংৰক্ষণ বহুতে কয় যদিও কিন্তু আপোনালোকৰ এটা পৈতৃক সম্পত্তি। লগতে দেখা যায় যে এই ক্ষেত্ৰত কিন্তু আৰ্থিকভাৱে যথেষ্ট টকাৰ প্ৰয়োজন হ'ব এই ভৱনটো সংৰক্ষণ কৰা। আপোনালোকে এইটো সম্ভৱো নহয়। এই পোনে পোনে আপুনি চৰকাৰক কিবা আমাক জনাব নেকি যিহেতু এই সংৰক্ষণ? আগতে তেনেকৈ মিটিঙো হৈছে, চৰকাৰক জনাইছেও। মই আমাৰ পিনৰ পৰা ডাইৰেক্ট জনোৱা নাই, কিন্তু সংৰক্ষণ হ'লে ভালেই পাম। এতিয়া কিছু অশান্তিকাৰক হয়, যদি আহে মানুহ যধে মধে সোমাই আহি ধৰক নোসোধে নেমেলেও আকৌ ভয়ো আছে উঠি পেলাই কিবা কাৰণে পৰে নেকি বুলি, তেতিয়া গোটেই আমাৰে পৰিৱেশ হ'ব। তেনেকুৱা হয়। কিছুমানে ধৰক এতিয়া আপোনালোকে দেখিছে ৰেলিং ভাঙি থৈছে। আপুনি কি হয় তেখেতৰ? মই আজুনাতি হ'ম। তেখেতৰ ঘৰত কোন কোন আছিলে মোৰ লগত বুলি কয় জানে আপোনালোকে? তেখেতৰ তিনিজনে, লোকনাথ বৰুৱা, পত্নী স্বৰ্ণলতা বৰুৱা আৰু পুত্ৰ নীলকান্ত বৰুৱা। হয়। এই ভৱনটোৰ বিষয়ে বহুতবাৰ বহুত আহিছে। মোৰ পৰাও তেনেকৈ বক্তব্য লৈছে। মই এতিয়াও কৈছোঁ যে এটা লোকনাথ দৰকাৰ এটা ইমান এটা আপুৰুগীয়া সম্পত্তি চৰকাৰে এইটো সংৰক্ষণ কৰক। তেখেতসকলৰ বাণিজ্যিকতৰ যাৰ আছে তেখেতসকলক যোগাযোগ কৰি পেলাই। আৰু মই এটা কথা কৈ পাহৰি গৈছোঁ ইয়াত 1979ত এটা থিয়েটাৰ পাৰ্টি আছিলে মহালক্ষ্মী, তাত শিৱ ঠাকুৰ, আব্দুল মজিদ, আমি তাত তেখেতসকল ইয়াত থাকি লৈছিলে, 150 মানুহ আছিলে। তেতিয়া কিন্তু বস্তুটো ভাল। আৰু 1972 চনত আমাৰ স্থানীয় যুৱকসকলে এই হেৰিটো চাফা চিকুণ কৰি পেলাই সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে চাফা চিকুণ কৰিছিলে। কৰি পেলাই তেনেকৈ 2 বছৰ 3 বছৰ কিন্তু খেলা ধূলা কৰিছিলে। তাৰপিছত বস্তুটো আকৌ ধৰি লওক হাবি জংঘল হ'ল, আকৌ এনেই পৰিত্যক্ত হ'ল। এই কি বিচাৰে শেষত মই এই আমাৰ জেগাডোখৰৰ উন্নতিও হ'ব আৰু লোকনাথ দাৰোগা মানুহজন যেতিয়া জীয়াই ৰখাও হ'ব যদি এই ভৱনটো যদি চৰকাৰে সংৰক্ষণ কৰে। আমাৰ জেগাডোখৰো এতিয়া ভূত বাংলা বুলি জানিছে, তেতিয়া ভূত বাংলা বুলি নাভাবে। ভূত বাংলা বুলি ক'লে আপোনালোকৰ মনত দুখো লাগে, এইটো মিছা প্ৰচাৰ এটা চলাই নেকি? একদম মিছা প্ৰচাৰ, খুব দুখ লাগে। কাৰণ কোনোদিন আপোনালোকে মাতো শুনা নাই অসুৰীয়া আত্মা কিবা কিবি আজিলৈকে আমি মোৰ বিয়া হোৱাতে 40 বছৰ হৈছে। আজিলৈকে আমি ৰাতি 12 বজাতো আমি এইফালে আহিছোঁ, আমি দেখা নাই ভূত। আৰু ভূত নাই, ভূত আচলতে ইয়াত নাই, ইয়াত ভূত নাই। আৰু বহু ল'ৰা ছোৱালী আহে আৰু দেখা যায় যে যিহেতু সম্পত্তি তেখেতসকলৰ, কিন্তু অনুমতি নোলোৱাকৈ সোমাই যদি কিবা কাৰণত ইয়াত আহত হয় বা কিবা হয়, মৃত্যু হৈছে, তেতিয়াতো পৰিয়ালকে দুখ দিব। যিসকল আহেতো সেইটো একেবাৰে ভুল কথা। কেলৈ কৈছোঁ, কাইলৈ কিবা এটা হ'লে প্ৰথমতে সেই মানুহঘৰকে জগৰীয়া কৰিব। সেই কথাটো আপোনালোকে তাৰ এটা শুদ্ধ বাৰ্তা দিয়ে, তেতিয়াহ'লে এই যিঘৰ তাৰমানে সম্পত্তি হোল্ডাৰ তেখেতসকলেও হেৰি হ'ব, সুবিধা হ'ব, আৰু আমাৰ কাৰণেও সুবিধা। কাৰণ ক'ৰবাত ল'ৰা ছোৱালী আহি কোনোবা মানুহ আহি উঠি যায় কাৰণে আমাৰো সৰু ল'ৰা ছোৱালী আছে উঠি যাব, আমাৰ কাৰণেও। কিন্তু এনেকুৱাও হ'ব পাৰে কেতিয়াবা কোনোবা নথকা সামাজিক কামো হ'ব পাৰে, ধৰি লওক সেইটোতো একদম সঁচা কথা। এতিয়া বৰ্তমান যিটো চব ব্যস্ত ধৰি লওক দিনে দিনে সকলো ৰাইজে বৰ্তমান আমাৰ হেৰি যিটো আমাৰ যুগ যিটো হৈছে তেনেকুৱা যে নহ'ব তাৰ কোনো মানে নাই। শেষত আপুনি চৰকাৰলৈ কি আহ্বান জনাব? মই চৰকাৰে আহ্বান জনাইছোঁ যে লোকনাথ দাৰোগা ব্ৰিটিছৰ দিনৰ এজন, তেওঁ ভাল কৰ্মচাৰী আছিলে, তেওঁ দাৰোগা হিচাপে তেওঁ প্ৰতিষ্ঠিত আছিলে, আৰু তেওঁ ইমান এটা ধুনীয়া ঘৰ সাৰি থৈ যিটো ঘৰ কলিকটীয়া ভৱন বুলি কয়, আগৰ কলিকটীয়া ভৱন বুলি কয়, সেই ভৱনটোতে চৰকাৰে সংৰক্ষণ কৰি সেই মানুহজনক জীয়াই ৰাখে। সেই সময়তে আপোনাৰ স্নানগাৰ, সেই সময়তে চাৱাৰৰ পৰা আমাকে সকলো ব্যৱস্থা কৰিছিলে। কিন্তু পানীটো ক'ৰ পৰা আনিছিলে সেই সময়ত? কি চিষ্টেমত উঠে ওপৰলৈ পানী? ডাঙৰ ডাঙৰ পাইপ এতিয়া থকাৰ ভিতৰত কি আছে, সেই পাইপবিলাকত হয়তো থাকিব নালাগে, খৰি চিপি থাকিব পাৰে। থকাৰ ভিতৰত বেয়া বস্তু যিহেতু মানুহ নাযায় কাৰণে খৰি চিপি থাকিব পাৰে। তথাপি পৰিয়ালে নিজৰ গাঁঠিখন ভাঙি খা খৰচ কৰি চাফ চিকুণ কৰি ৰাখে। চাফ চিকুণ কৰি চাই এতিয়া সেইখিনি সোমোৱা পৰিৱেশ হৈ আছে, আমি ধুনীয়াকৈ সোমাব পাৰিছোঁ। আগতে গোটেই গছখিনি কটাইছিলে। ঠিক আছে।